हेलो फ्रेंड्स वेलकम बैक टू माय अनदर ब्लॉग और आज এই ভিডিওত মই আপোনালোকক আদৰণি জনাইছোঁ আৰু আজি মোৰ জীৱনত যিবিলাক মই সৰু সৰু কাণ্ডবিলাক কৰিম এই সকলোবিলাক আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। যদি চাই কিনে ভাল লাগিব তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে ব্লগ আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিম। আজিৰ ভিডিঅ'টো মই বিচনাৰ পৰাই আৰম্ভ কৰিছোঁ আৰু মই শুই উঠিছোঁ। এতিয়া টাইম 5:30 হৈছিলে আৰু সেইটো টাইমত মই বিচনাতে আছিলোঁ আৰু মোবাইল চলাই কিনে আধা ঘণ্টামান এনেই ৱেষ্ট কৰি দিলোঁ। এনেকুৱাই সদায় হয়। তাৰপাছত মই ব্ৰাছ কৰিবলৈ যাওঁতে ব্ৰাছটোৱে মোক ক'লে, আজিও মোক কষ্ট দিবানে? ময়ো কৈছোঁ লগে লগে যে চুপ থাক, এইটো মোৰ ৰেগুলাৰ ডিউটি। বাট ব্ৰাছটোৰ লগত যুদ্ধ কৰাৰ পাছত ময়ো এক কাপ হৰলিক্স বনাই কিনে খাই লওঁ। আজিও মই ৰাতিপুৱা মৰ্ণিং ৱাক ওলাইছোঁ আৰু আজি বহুত বেছি কুঁৱলী দিছে, একদম ডাৰ্ট। আজি একদম বহুত বেছি কুঁৱলী, একোৱে নেদেখায় আগফালে, অকল কুঁৱলী আৰু কুঁৱলী, ইফালে কুঁৱলী, চবফালে কুঁৱলী। এনেকুৱা ৰাতিপুৱা যদি সোনকালে শুই উঠা হয় আৰু এনেকুৱা যদি ফুৰিবলৈ অলপ ৰাস্তাৰ ফালে অহা হয় তেনেহ'লে সঁচাকৈ দিনটো ভাল যায়। কালি মই অনুভৱ কৰিলোঁ সেইটো, এনেই কৈ দিছোঁ একো ভাল পোৱা নাই, কিন্তু তথাপি আৰু ভালেই আছোঁ, টেনশ্যনৰ মাজতো ভালেই আছে। আমি বেছিভাগ সময় পাৰ কৰিছিলোঁ স্কুল যোৱাৰ সময়তো ইয়াতে অলপ দেৰি ৰখি লৈছিলোঁ, স্কুল। এতিয়াতো সেই স্কুলৰ দিনবিলাক গ'ল আৰু এতিয়া ক'ত ঘূৰাই পাম আমি। সৰু আছিলোঁ তেতিয়াই অলপ ঠিক আছিলে নিচিনা লাগে, টেনশ্যন নাছিলে। এতিয়াতো ডাঙৰ হৈ কিনে বহুত বেছি টেনশ্যন, অলপ দেৰি পাছত গায়ব হৈ যাবই। কুঁৱলী ইমান বেছি ঢাকি দিব যে তাক আগফালে নেদেখাবই আৰু সেইটো চব। বেছি দূৰ যোৱাই নাই কিন্তু হেৰাই গ'ল। বেছি স্পীড গাড়ী চলাব নালাগে, নহ'লে আৰু এক্সিডেণ্টেই হ'ব। সেইদিনা এদিন তিনিচুকীয়াত হৈছিলে আৰু সেইটো বহুত বেয়াকৈ হৈছিলে এক্সিডেণ্ট। এনেকুৱা কুঁৱলী থকাৰ কাৰণেই আগফালে একো চাই নাপালে আৰু এইটো এম্বুলেঞ্চ আৰু বাছৰ মাজত চাগে এক্সিডেণ্ট হৈছিলে। সেইকাৰণে এনেকুৱা কুঁৱলী থাকিলে অলপ শ্ল'কৈ যাব লাগে, যাতে আগফালে পৰা অহা মানুহজনো যাতে ভালকৈ যায় আৰু নিজেও যাতে ভালকৈ যায়, সেইটোৱে মানে কৰিব লাগে। স্পীডত গ'লেই আৰু বিপদ, মানে স্পীডত যাব নালাগে। মৰ্ণিং ৱাক কৰি আহি তাৰপাছত মই ঘৰৰ কিছুমান সৰু সুৰা কামবিলাক মই কৰি লওঁ। তাৰপাছত মোক মনত পৰিলে যে মই 10 ক্লাছত সাইন থিটা আৰু কছ থিটা শিকিছিলোঁ আৰু সেইটো আজি কাম দিব বুলি মই পূৰা চিয়ৰ হৈ আছোঁ। সেইকাৰণে মই এটা ফিটা লৈছোঁ, ৰছী, আৰু তাৰপাছত কেইটামান খুঁটি লৈ কিনে আজি সেই সাইন থিটা আৰু কছ থিটা ইউজ কৰি কিনে মই জোখ মাখ লৈ আছোঁ। আৰু সাইন থিটা আৰু কছ থিটা তাত
ইফালে ইফালে কৰি কিনে মোৰতো দিমাগে কাম নকৰা হ'ল সেইকাৰণে মই ফটাফট খানা পিনা খাই কিনে ডিউটিলৈ ওলাই আহিলোঁ। তাত আহিয়ে মোৰ প্ৰথম কামটোৱেই হ'ল কম্পিউটাৰবিলাকক চফা কৰা, যিহেতু ধূলি পৰি থাকে সেইকাৰণে মই ফটাফট চফা কৰি দিছোঁ। তাৰপাছত ষ্টুডেণ্টে মান্থলি ফিজ দিয়ে আৰু সেই মান্থলি ফিজবিলাকৰ ৰিচিপ্ট মই কাটি দিওঁ। আজি গোটেইখিনি ক্লাছ শেষ হোৱাৰ পাছত মই ঘৰলৈ আহিবৰ কাৰণে সাজু হৈ যাওঁ। মাফলাৰ আৰু জেকেটটো মই পিন্ধি ল'ম, যিহেতু ঠাণ্ডা বহুত বেছি হৈছে। আজি ৰাতিপুৱা যিমান কুঁৱলী দিছে এই কুঁৱলীটোৰ কাৰণে বেছিকৈ ঠাণ্ডা হৈছে, সেইকাৰণে মই ধুনীয়াকৈ নিজৰ যিবিলাক গৰম কাপোৰ সেইটো মই পিন্ধি লৈছোঁ। আজিৰ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকক চাই কিনে কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব, আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজি মই ইমানতে সমাপ্ত কৰিছোঁ। সকলোকে পুনৰ লগ পোৱাৰ আশাৰে বাই বাই, গড ব্লেছ ইউ অল।